আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল গুৱাহাটী মেগা বাণিজ্য মেলা। গুৱাহাটীৰ খানাপাৰা গণেশ মন্দিৰ ষ্টেডিয়ামৰ গ্ৰাউণ্ডত ভাইচ এডভেঞ্চাৰ উদ্যোগত গুৱাহাটী মেগা বাণিজ্য মেলা আয়োজন কৰা হয়। যোৱা 8 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা উক্ত মেলাখন অহা 1 মাৰ্চত সামৰণি পৰিব। আজি মুকলি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অভিনেতা প্ৰাঞ্জল শইকীয়া, মুখ্য অতিথিৰূপে অসম বাণিজ্য প্ৰসাৰ সন্থাৰ সুনীল ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অজিত শৰ্মা বৰুৱা, MDN স্বত্বাধিকাৰী ভোগালী জলপানৰ আৰু ভাজয় এডভেঞ্চাৰ সঞ্চালক ৰাজনীশ দাস উপস্থিত থাকে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, BBS লাইভ। আৰু এনেকুৱা সুন্দৰ বতৰত এই খানাপাৰা ক্ৰীড়া এই প্ৰকল্পত আৰম্ভ হৈছে গুৱাহাটী ট্ৰেড ফেয়াৰ, গুৱাহাটী বাণিজ্য মেলা, যিখন মেলাৰ ৪ৰ্থ বছৰত ভৰি দিছে। আৰু ৰাজনীশ দাস যিয়ে এই মেলাখনৰ চিন্তা আৰু গোটেই আয়োজনটো তেখেতৰ তত্বাৱধানত হৈছে। আৰু এই মেলাখনৰ আজি আৰম্ভণি দিনটোত যদিও 8 তাৰিখো হৈছে, আজি বিপণীসমূহ মুকলি কৰা হৈছে। 1 মাৰ্চলৈকে চলি থাকিব। ভাল কথা যে অসমৰ বিভিন্ন এথেনিক ফুডৰ উপৰিও আমাৰ সাজপাৰৰ উপৰিও ইয়াত বিদেশৰো আফগানিস্তান, ডুবাই তাৰ পৰাও বিপণী আহিছে ইয়াত। আৰু গতিকে ইতিমধ্যে মানুহৰ মাজত সুন্দৰ প্ৰচাৰ এটা হৈছে। গতিকে খানাপাৰা ক্ৰীড়া প্ৰকল্পত ইয়াত এটা সুন্দৰ স্পেচত আজি আৰম্ভ হৈছে গুৱাহাটী ট্ৰেড ফেয়াৰ। এই ট্ৰেড ফেয়াৰখনলৈ গুৱাহাটীৰ কাৰণে অসমৰ এটা হাব, গুৱাহাটী বিভিন্ন মানুহ আহে। গতিকে এই সুযোগতে যাতে ইয়াত 1 মাৰ্চলৈকে চলিবলগীয়া এই ট্ৰেড ফেয়াৰত বাণিজ্য মেলাখনত মানুহ আহে, ক্ৰেতা আহে আৰু ইয়াত নিজৰ ফুডৰ এথনিক ফুডৰ স্বাদ লৈ সাজ সজ্জা তেওঁলোকে ল'ব পাৰিব। আৰু ডুবাই আৰু আফগানিস্তানৰ এই বিপণীখননো কি দিছে, কি তেওঁলোকে আগবঢ়াইছে, সেইটো মানুহৰ মনত এটা উৎসুকতা। ইয়ালৈ আহিলে নিশ্চয় গম পাব ইয়াত কি কি হেল্ডি বস্তু পোৱা যায়। অৰ্থাৎ ড্ৰাই ফ্ৰুটছৰ পৰা আৰম্ভ কৰি আন বহুত খোৱা বোৱাৰ বস্তুৰ উপৰি ফুল, গৃহসজ্জাৰ বস্তু, বিভিন্ন সাজপাৰ। গতিকে মণিপুৰৰ আহিছে, অসমৰ বিভিন্ন আমাৰ আৰ্টিজানখিনিৰ কাপোৰ কানি আছে, যাক আমি ট্ৰেডিশ্যন বুলি কওঁ। আৰু আমাৰ জাতি জনজাতিৰ বিভিন্ন পোচাকো ইয়াত এই বাণিজ্য মেলাখনত পাব। সুন্দৰ এটা পৰিৱেশত আজি আৰম্ভ হৈছে, সুন্দৰকৈ সজাই তুলিছে আমাৰ ইয়াৰ উদ্যোক্তা ৰাজনীশ দাসে। আমাৰ লগত আছে আমাৰ সুনীল ডেকা আছে। তেওঁ এই ট্ৰেড ফেয়াৰ, যিটো মনিৰাম দেৱান ট্ৰেড ফেয়াৰ, এই চেণ্টাৰটোত তেওঁ এটা বিশেষভাৱে তেওঁ তাত কাম আগবঢ়াইছে, ডেভেলপ কৰি আছে আৰু তাৰ তেওঁ চেয়াৰমেন। গতিকে এতিয়া মই মোৰ ভাতৃ সুনীল ডেকাক অকণমান এইখনৰ বিষয়ে ক'বলৈ মই অনুৰোধ কৰিছোঁ। গুৱাহাটী মেগা বাণিজ্য মেলা আজি ইয়াত উদ্ঘাটন কৰা হ'ল। অহা 1 তাৰিখলৈ বাণিজ্য মেলাখন চলিব। ভাজয় এডভেঞ্চাৰ এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাজনীশ দাসৰ নেতৃত্বত এই মেলাখন আজিৰ পৰা আৰম্ভ হৈছে। মই দেখিছোঁ যে প্ৰায় 80ৰ পৰা 90টা অসমৰ লগতে ভাৰতবৰ্ষৰ তথা বিদেশৰ বিপণীসমূহে ইয়াতে আজি আহিছে। আৰু আমাৰ অত্যাৱশ্যকীয় যিবিলাক বস্তু এই মেলাখনত পোৱা যাব, গৃহসজ্জাৰ পৰা জুৱেলাৰীৰ পৰা খোৱা বস্তুৰ পৰা আদি কৰি কিটচেনৱাৰকে ধৰি সকলো বস্তু ইয়াত পোৱা যাব। এখন মঞ্চ তৈয়াৰ কৰিছে তেওঁ। এই মঞ্চখনৰ মাধ্যমেৰে আমাৰ গ্ৰাহকসকলে যাতে সকলো বস্তু ইয়াত পায়, তেনে এখন এই বাণিজ্য মেলা ইয়াত আয়োজন কৰিছে। ইয়াত 4ৰ্থ এডিশ্যন বুলি তেওঁলোকে কৈছে। আৰু এই বাণিজ্য মেলাৰ আমি দেখিছোঁ যে অসমৰ কিছু ক্ষুদ্ৰ উদ্যোগীও ইয়াত আহিছে। তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰী আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। আৰু আমি আশা কৰিছোঁ গুৱাহাটীবাসী ৰাইজে এই মেলালৈ আহক আৰু অসমৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ তেওঁলোকে চাওক আৰু যদি ভাল লাগে ইয়াৰ পৰা কিনি লৈ যাওক, যাতে আমাৰ ব্যৱসায়ীসকলে উপকৃত হয়। লগতে ভাৰত তথা বিদেশৰো বিভিন্ন বিপণী আহিছে, তেওঁলোকে বিভিন্ন উৎপাদিত সামগ্ৰী আনিছে, তেওঁলোকেও যথেষ্ট উন্নত মানৰ সামগ্ৰী ইয়াত আনিছে। গতিকে মই ভাবোঁ মেলাখনলৈ আহিলে ইয়াত গ্ৰাহকে যথেষ্ট
সুবিধা লাভ কৰিব। এটা আজি মল এটাত গ'লে বহুত টকা দি পেলাই তেওঁলোকে বস্তু কিনিবলগীয়া হয়, কিন্তু মই ৰাজনীশ্বৰ এই মেলাত আগতে আহিছোঁ, বহুত কম টকাতেই বহুত বস্তু ইয়াত কিনিব পাৰিব। সেইকাৰণে মই আশা কৰিছোঁ যে গুৱাহাটী মেগা বাণিজ্য মেলাত আপোনালোকে সকলোৱে আহক আৰু এই বাণিজ্য মেলাৰ বিপণীত আপোনালোকে চাই আপোনালোকে নিজৰ যিমান সামগ্ৰী কিনিবলগীয়া আছে সকলো ইয়াত আপোনালোকে উপভোগ কৰক আৰু কিনক। সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোক আগবাঢ়ি আহিছে আমাক ছাপোৰ্ট কৰাৰ কাৰণে। আমি খুব কম সময়তে আজি মই দেখিছোঁ যে যিমানখিনি আমাৰ মাজত আজি শ্ৰী প্ৰাঞ্জল শইকীয়া ছাৰ আহিলে, আশীৰ্বাদ দিলে আমাক, সুনীল ডেকা ছাৰ আহিলে, তেওঁ আছাম ট্ৰেড প্ৰমোশ্যন অৰ্গেনাইজেশ্যন চেয়াৰমেন, তেওঁলোক আহি আমাৰ ভোগালী জলপানৰ অ'নাৰ, তেওঁ এটা লোকেল এণ্টাৰপ্ৰিনাৰ হয়, তেওঁলোক আহি আমাক আশীৰ্বাদ দিছে। আৰু আপোনালোকৰ মিডিয়াৰ ইমানখিনি বন্ধুসকল আমাৰ মাজত আহিছে, আমাক যোনখিনি ছাপোৰ্ট দিছে তাৰে কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন ফেয়াৰ 4 বছৰ হৈছে, 4 বছৰতে মই বৰ গৰ্বিত মোৰ টীমৰ যোনখিনি পৰিশ্ৰম, যোনখিনি কষ্ট ধৈৰ্য দি আগবাঢ়ি আহিছে। 4 নম্বৰ বাৰত আমি মোটামুটি আমাৰ 100খনমান ষ্টল হৈছে। ভাৰতৰ বিভিন্ন দেশৰ পৰা আমাৰ পাৰ্টিচিপেণ্ট আহিছে। তাৰে লগত এইবাৰ ডুবাই বাকলাবা বুলি খুব এটা পপুলাৰ খাদ্য হয়, ডুবাই চকলেট হয়, তেওঁলোকো আমাৰ লগত এইবাৰ জড়িত হৈছে। আফগানিস্তান ড্ৰাই ফ্ৰুটছ আছে। আমাৰ ইয়াতে জুৱেলাৰী ছোৱালী মানুহ, মহিলা মানুহ যোনটো প্ৰিয় হয়, জুৱেলাৰীৰ কাৰণে আমি বহুতকেইখন ষ্টল ৰাখিছোঁ। ইয়াৰে লগত আমি যোনখিনি আমাৰ লোকেল এণ্টাৰপ্ৰিনাৰ হয়, আমাৰ যোনখিনি খিলঞ্জীয়া উদ্যোগী হয়, তেওঁলোকক আমি সুযোগ দিছোঁ যে তেওঁলোকে এখন মঞ্চ পায় য'ত তেওঁলোকে নিজৰ আইটেমখিনি, প্ৰডাক্টখিনি, হেণ্ডিক্ৰাফ্ট হ'ল, হেণ্ডলুম হ'ল, সেইখিনি বিক্ৰী কৰি আৰ্থিকভাৱে যে তেওঁলোকে শক্তিশালী হ'ব পাৰে, সেনেকুৱা এখন মঞ্চ আমি তৈয়াৰ কৰিছোঁ। তাৰে লগত আমি আকৰ্ষণত খাদ্য ৰাখিছোঁ, আমি এখন ফুড ফেষ্টিভেল আমি আয়োজন কৰিছোঁ। আৰু আমাৰ লগতে আমি পিৰিয়ডিকেলি এভৰি ছেটাৰডে ছানডে আমি কালচাৰেল প্ৰগ্ৰেম ৰাখিম। ডেক'ৰেশ্যনত আমি খুব গুৰুত্ব দিছোঁ। আমাৰ ইয়াতে কোনো ধৰণৰ এণ্ট্ৰি টিকেট নাই। মই আপোনালোকৰ মাধ্যমেদি গোটেই গুৱাহাটীবাসীক নিমন্ত্ৰণ কৰিছোঁ যে আহক আমাৰ ফেয়াৰখন চাওক, আমাকো আশীৰ্বাদ দিয়ক। লগতে আমাৰ যোনখিনি এক্সিবিটৰ আছে তেওঁলোকক আশীৰ্বাদ দিয়ক, তেওঁলোকৰ বস্তুখিনি চাওক কেনেকুৱা কি হয়। ইয়াতে যিমানখিনি আমাৰ আইটেম আছে, আমাৰ ইয়াতে বস্তুৰ দাম খুব কম। যেনেকৈ সুনীল ডেকাই ক'লে আছাম ট্ৰেড প্ৰমোশ্যনত যে মলত যেনেকুৱা বস্তুখিনি এটা মঞ্চতে পোৱা যায়, ইয়াতেও আমাৰ এইখন ট্ৰেড ফেয়াৰ 1 তাৰিখলৈ থাকিব। আমি গোটেইখিনি বস্তু ইয়াতে থাকিব, পকেট ফ্ৰেণ্ডলি হ'ব। আপোনালোকে আহক আৰু ধন্যবাদ মই এইখিনি জনাইছোঁ।